Hello guys, welcome back to another video. পুনৰবাৰ আপোনালোকৰ মাজত এক নতুন জব ইনফৰমেশন লৈ আহিছো। গভৰ্ণমেণ্ট জব ইতিমধ্যে ঘোষণা কৰিছে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা। বেসিক্যালি আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা এনফোৰ্সমেন্ট ইন্সপেক্টৰ আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ প্ৰায় 27টা 27 আসলতে পোষ্ট ৰিকোয়াৰমেন্ট হৈছে। কোৱালিফিকেশন মেইনলি পলিটেকনিকৰ আসলতে পলিটেকনিক পাস পলিটেকনিকৰ কেইটামান ব্ৰাঞ্চ ইনক্লুড আছে। তাৰ লগতে আপোনালোকৰ যিসকল বিএ বা বিএসসি বা বিকম পাস কৰিছে তেওঁলোকৰ কাৰণেও কিন্তু জব ৰিকোয়াৰমেন্ট আহিছে। আপোনালোকে ভিডিওটো সম্পূৰ্ণ চাব। ভিডিওটো সম্পূৰ্ণ চালেহে আপোনালোকে গম পাব আসলতে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি, আপোনালোকৰ এডুকেশনাল কোৱালিফিকেশনটো কিমান হ'ব লাগিব, গোটেইখিনি ইনফৰমেশন আজি ভিডিওটোৰ মাধ্যমে আপোনালোকক জনাবলৈ চেষ্টা কৰিম। ইয়াৰ আগতে আপোনালোকক সৰু এক ইনফৰমেশন দিবলৈ বিচাৰিছো। অক্টা সাইবাৰ কেফে অনলাইন সাৰ্ভিস প্ৰভাইডাৰ এখেতসকলৰ পৰা আপোনালোকে কি কৰিব পাৰিব। এখেতসকলে বেসিক্যালি অনলাইন জব এপ্লাই আসলতে ঠিক আছে, বা আপোনালোকৰ যিকোনো অনলাইন ফৰ্ম ফিল আপ এখেতসকলে কৰি দিয়ে খুব কম মূল্যত ঠিক আছে। গতিকে আপোনালোকে যিকোনো ধৰণৰ জবৰ অনলাইন এপ্লিকেশন অক্টা সাইবাৰ কেফেৰ পৰা আপোনালোকে কৰাই ল'ব পাৰিব। হোৱাটছআপ নম্বৰটো দিয়া আছে, এই হোৱাটছআপ নম্বৰত আপোনালোকে কন্টেক্ট কৰিব পাৰে বা যোনটো যিকোনো জবৰে আপোনালোকক ঠিক আছে নিয়মিত আপডেটবোৰ যিবোৰ পায় ঠিক আছে, সেই জববোৰ আপোনালোকে অনলাইন এপ্লাই যদি নিজে কৰিব পৰা নাই আপোনালোকে খুব কম মূল্যত এখেতসকলৰ পৰা কৰাই ল'ব পাৰিব অক্টা সাইবাৰ কেফে। হোৱাটছআপ নম্বৰত আপোনালোকে ডাইৰেক্টলি মেছেজ কৰক, ৰিকুৱাৰ্ড ডকুমেণ্টবোৰ সেন্ড কৰক, এখেতসকলে আপোনালোকৰ হেসেল ফ্ৰী আপোনালোকক ডাইৰেক্টলি অনলাইনটো কৰাই দিব ঠিক আছে। গতিকে আপোনালোকে এতিয়াই অক্টা সাইবাৰ কেফেৰ লগত কন্টেক্ট কৰক। হোৱাটছআপ নম্বৰটো দিয়া আছে, এই হোৱাটছআপ নম্বৰত আপোনালোকে কন্টেক্ট কৰিব ঠিক আছে। উভতি আহিছোঁ মেইন টপিকলৈ। ইয়াত উল্লেখ কৰা হৈছে আপোনালোকে নিশ্চয়কৈ দেখিব পাইছে যে আসাম পাব্লিক সাৰ্ভিস কমিশনৰ ফালৰ পৰা ইনভাইটেড কৰা হৈছে। নেম অফ পোষ্ট হ'ল আপোনালোকৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ, এই যোনটো ইআই বুলি কোৱা হয় আন্ডাৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্ট। যেনেকৈ আপোনালোকৰ ধৰি লওক এমবিএ আছে, এমবিএ পোষ্টটো আপোনালোকৰ ট্ৰান্সপোৰ্ট ডিপাৰ্টমেন্টৰ পৰা ওলাই, তেনেকুৱা আপোনালোকৰ এনফোৰ্সমেন্ট ইন্সপেক্টৰ পোষ্টটো ইয়াত নতুনকৈ ৰিকোয়াৰমেন্ট আহিছে। যে এডভাৰটাইজ নাম্বাৰটো আপোনালোকৰ 17/2024 আপোনালোকৰ 6 আগষ্টত ঠিক আছে, 6 আগষ্টত আসলতে এডভাৰটাইজমেন্টটো ওলাইছে ঠিক আছে, নোটিফিকেশনটো। তো বেসিক্যালি ইয়াত উল্লেখ কৰা হৈছে যে 27টা পোষ্ট আছে, তাৰ লগত আপোনালোকৰ কাষ্ট কেটেগৰি ওয়াইজ ইয়াত অকমান টেবিলত দেখুৱাইছে। ইয়াৰ মতে নিজৰ কাষ্ট কেটেগৰি ওয়াইজ অকমান চাই ল'ব ঠিক আছে। তো মেইনলি ইয়াত ওমেন্সৰ কাৰণে ৰিজাৰ্ভেশন আছে ঠিক আছে। ওমেন্সৰ কাৰণে RFW যোনটো দেখিছে সেইটো আপোনালোকৰ ওমেন্সৰ কাৰণে ৰিজাৰ্ভ হয়। গতিকে ইয়াত উল্লেখ কৰা হৈছে পে স্কেলটো। প্ৰতিবাৰে আপোনালোকৰ ধৰি লওক পে স্কেলটো এনেকৈ ধুনীয়াকৈ দিয়া হয়। APCয়ে যিকোনো ধৰণৰ চাকৰি যদি কণ্ডাক্ট কৰে তো আপোনালোকৰ পে স্কেলটো ভালদৰে দেখুওৱা হয়। মানে আসলতে এনেকুৱা ধৰণৰ যে পে স্কেলটো 22,000 পৰা 97,000 এইটো আপোনালোকৰ পে স্কেল হ'ব। তাৰপিছত গ্ৰেড পে 9,000 পাব। পে বেণ্ড আপোনালোকৰ 3 ঠিক আছে, 3 পে বেণ্ডটো আসলতে 3 আপোনালোকৰ সেইটো পে বেণ্ড মতে আপোনালোকৰ স্যালাৰিটো পাব ঠিক আছে। তো নেক্সট তলত উল্লেখ কৰা হৈছে এলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকৰ মাষ্ট বি PRC-টো অসমত হ'ব লাগিব, এণ্ড দেন আপোনালোকৰ পাৰ্মানেণ্ট ৰেচিডেন্স অফ আসাম সেইটো আপোনালোকে গমেই পাইছে। মাষ্ট বি আপোনালোকৰ PRC অসমত থাকিব লাগিব। দেন আপোনালোকৰ ইয়াত উল্লেখ কৰা হৈছে যে এডুকেশ্যনেল কোৱালিফিকেশ্যন। এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ ভিতৰত আপোনালোকৰ যদি আপুনি পলিটেকনিক কৰিছে যে তেনেহ'লে 3 বছৰৰ ডিপ্ল'মা পলিটেকনিক ইন অটোমোবাইল ইঞ্জিনিয়াৰিং বা মেকানিকেল ইঞ্জিনিয়াৰিং যদি কৰিছে তথাপি আপোনালোকে এই জবটোত এপ্লাই কৰিব পাৰিব। বাট এটা কথা মনত ৰাখিব, ইয়াত ভালদৰে কথা উল্লেখ কৰা হৈছে যে HSLC মানে HSS যদি কৈছে তেনেহ'লে মানে হায়াৰ ছেকেণ্ডেৰী লগত আপোনালোকৰ 3 বছৰৰ ডিপ্ল'মা ইন অটোমোবাইল ইঞ্জিনিয়াৰিং মেকানিকেল ইঞ্জিনিয়াৰিং। ইয়াত কিন্তু কনফিউজিং কৰি দিছে যে বেসিক্যালি ক্লাছ 10 পাছ কৰি যিসকলে পলিটেকনিক পঢ়িছে তেওঁলোকে মেবি ইয়াত এপ্লাই কৰিব নোৱাৰিব, যিহেতু ইয়াত উল্লেখ কৰা হৈছে যে HSLC মানে HSLC ঠিক আছে, মানে হায়াৰ ছেকেণ্ডেৰী ঠিক আছে, হায়াৰ ছেকেণ্ডেৰী উইথ 3 ইয়াৰ ডিপ্ল'মা অটোমোবাইল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং ফ্ৰম ৰিকগনাইজ ইনষ্টিটিউট আপোনালোকে গম পাইছে। তো তাৰ লগতে যদি আপোনালোকৰ এইটোও নাই, পলিটেকনিক পাছ কৰা নাই বা আপোনালোকৰ যদি হায়াৰ ছেকেণ্ডেৰীৰ লগত ডিগ্ৰী আছে, আৰ্টছত ডিগ্ৰী কৰা আছে, ছায়েন্সত ডিগ্ৰী কৰা আছে বা কমাৰ্চত, তথাপি আপোনালোকে এই জবটোৰ কাৰণে এপ্লিকেবল হ'ব। ইয়াত উল্লেখ কৰা হৈছে এ ডিগ্ৰী ইন আৰ্টছ সায়েন্স অৰ কমাৰ্চ অফ এ ইউনিভাৰ্চিটি ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট অফ আসাম ঠিক আছে। তাৰ পিছতে অৰ দিয়া আছে যে HSLC উইথ 3 ইয়াৰ ডিপ্ল'মা অটোমোবাইল
মেকানিকেল ইঞ্জিনিয়াৰিং মুঠৰ ওপৰত পলিটেকনিকৰ ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব তাৰ লগতে যদি বিচাৰে আপোনালোকৰ ডিগ্ৰী ষ্টুডেণ্টসকলে এপ্লাই কৰিব পাৰিব তো ইয়াত উল্লেখ কৰা হৈছে যে এজ লিমিটটো বেছিকেলি 21 মিনিমাম হ'ব লাগিব মানে 21ৰ তলত হ'লে নহ'ব 21ৰ ওপৰত হ'ব লাগিব ইয়াৰ এজ অফ ইয়াত উল্লেখ আছে ইয়াৰ অফ এজ এণ্ড নট মোৰ দেন আপোনালোকৰ 30 ইয়াৰ্ছতকৈ বেছি হ'ব নালাগিব বাট ইয়াত উল্লেখ কৰা হৈছে 1/1/2024 মানে 1 জানুৱাৰী 2024 লৈকে যদি আপোনালোকৰ 38 বছৰতকৈ বেছি হয় তেনেহ'লে আপোনালোকৰ আপুনি এপ্লিকেবল নহয় জবটোৰ কাৰণে আৰু 1 জানুৱাৰী 2024 ভিতৰত আপোনালোকৰ 21 বছৰতকৈ যদি আপুনি কম বয়স তেনেহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব ঠিক আছে দেন ইয়াত উল্লেখ কৰা হৈছে আপোনালোকৰ ৰিলেক্সেশ্যনৰ কথাটো আছে যদি আপোনালোকে ST SC তেনেহ'লে 5 বছৰ পাব ৰিলেক্সেশ্যন OBC MOBC হ'লে 3 বছৰ পাব তেনেকুৱা ধৰণৰ ৰিলেক্সেশ্যনটো দিয়া আছে নিজৰ কাষ্ট কেটেগৰী ৱাইজ আপোনালোকে নিশ্চয়কৈ চাই ল'ব ঠিক আছে তো ইয়াত উল্লেখ কৰা হৈছে ইম্পৰ্টেণ্ট ডেট বুলিবলৈ আপোনালোকৰ ষ্টাৰ্টিং ডেট ফৰ অনলাইন এপ্লিকেশ্যন সেইটো 13 আগষ্ট এইটো আগষ্ট মাহ চলি আছে নিশ্চয়কৈ আপোনালোকে চাই আছে আগষ্ট মাহৰ 13 আগষ্টৰ পৰা 2024 বৰ্ষৰ 13 আগষ্টৰ পৰা 13 ছেপ্টেম্বৰলৈকে অনলাইন চলি থাকিব আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড কেণ্ডিডেট তেখেতসকলে এপ্লাই কৰিব পাৰিব ক'ত এপ্লাই কৰিব লাগিব কেনেকৈ গোটেইখিনি ইনফৰমেশ্যন জনাম বাৰু ভিডিঅ'টো কণ্টিনিউ চাই থাকিব তো ইয়াত উল্লেখ কৰা হৈছে যে লাষ্ট ডেট ফৰ পে'মেণ্ট অফ এপ্লিকেশ্যন ফিজ যদি কিছুমানে পে'মেণ্ট কৰাত অকণমান লেট কৰে কিন্তু পে'মেণ্টৰ আপোনালোকৰ 15 ছেপ্টেম্বৰলৈকে লাষ্ট ডেট ঠিক আছে দুদিন এক্সটেণ্ড কৰি দিয়া হৈছে ইয়াৰ আগতে আকৌ এবাৰ কৈছোঁ যিসকলে ধৰি লওক অনলাইন কৰিব নিজে কৰিব বিচৰা নাই কম্পিউটাৰ দোকানৰ পৰা কৰিব বিচাৰিছে তেনেহ'লে আপোনালোকে অক্টা চাইবাৰ কেফেৰ লগত যোগাযোগ কৰক ঠিক আছে ডিছক্ৰিপশ্যনত তেখেতসকলৰ কণ্টেক্ট ডিটেইলছ আছে আপোনালোকে অনলাইনত তেখেতসকলৰ লগত জাষ্ট হোৱাটছআপত এটা মেছেজ কৰক মেছেজ কৰিলে তেখেতসকলে আপোনালোকৰ অনলাইনটো কৰি দিব ঠিক আছে খুব কম মূল্যত আৰু আপোনালোকৰ ডকুমেণ্টবোৰ শ্বেয়াৰ কৰক শ্বেয়াৰ কৰিলে তেখেতসকলে আপোনাৰ অনলাইনটো কৰি দিব ঠিক আছে তো মেইনলি আপোনালোকে যদি কৰিব বিচাৰিছে ষ্টাৰ্টিং ডেট অনলাইন 13 আগষ্টৰ পৰা ষ্টাৰ্ট হ'ব 13 ছেপ্টেম্বৰলৈকে চলি থাকিব লাষ্ট ডেট ফৰ পে'মেণ্ট 15 ছেপ্টেম্বৰ পে'মেণ্ট কিমান কৰিব লাগিব সেইটো আপোনালোকক জনাম যদি আপোনালোকে জেনেৰেল কেণ্ডিডেট তেনেহ'লে আপোনালোকৰ ইন টোটেল 297.20 টকা প্ৰয়োজন হ'ব ঠিক আছে তো বেছিকেলি জেনেৰেল কেণ্ডিডেটসকলৰ কাৰণে 250 তাৰ ভিতৰত আপোনালোকৰ টেক্স 18% টেক্স এইবোৰ মিলি কেনে আপোনালোকৰ 297.20 টকা হয় ঠিক আছে বাকী SC ST OBC MOBC কাৰণে 150 টকা মেইনলি তাৰ লগতে আপোনালোকৰ GST টেক্স কিবা কিবি সেইবোৰ মিলি কেনে আপোনালোকৰ 197 ইয়াত আপোনালোকৰ প্ৰয়োজন হ'ব ঠিক আছে বাকী BPL কেণ্ডিডেটসকলৰ কাৰণে কিন্তু কোনো ফিজ নাই যদিও তথাপি টেক্সটো কিন্তু দিবই লাগিব মুঠৰ ওপৰত ঠিক আছে তেখেতসকলৰ কাৰণে BPL কেণ্ডিডেটসকলৰ কাৰণে 47 ৰুপিজ ইয়াত উল্লেখ কৰা হৈছে ওকে এইটো আপোনালোকৰ হ'ল ফিজ ষ্ট্ৰাকচাৰ কিমান টকা দিব লাগিব ঠিক আছে দেন আপোনালোকৰ ক'ত এপ্লাই কৰিব লাগিব হাউ টু এপ্লাই আপোনালোকৰ বেছিকেলি apscrecruitment.in এইটো ৱেবছাইটত আপোনালোকে ভিজিট কৰিব ঠিক আছে মেইনলি APSCৰ যোনটো অফিচিয়েল ৱেবছাইট তাত যাওক যোৱাৰ পিছত আপোনালোকৰ ৰিক্ৰুইটমেণ্ট অপশ্যনত ক্লিক কৰিব ৰিক্ৰুইটমেণ্ট অপশ্যনত ক্লিক কৰিলে আপোনালোকৰ এই যোনটো এডভাৰেজ নাম্বাৰ বা ফাইল নাম্বাৰ ADV নাম্বাৰ 17/2024 ইয়াত আপোনালোকে লক্ষ্য কৰিব ঠিক আছে এই এডভাৰটাইজ নাম্বাৰটো এইটো লক্ষ্য কৰিব আপোনালোকে দেন আপোনালোকৰ লিংক আহিব সেই লিংকটোত ডাইৰেক্ট ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনালোকৰ কি কৰিব OTR যদি আপোনালোকে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন APSCৰ ৱেবছাইটত কৰা নাই এতিয়ালৈকে আপোনালোকে প্ৰথমতে ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনটো কৰিব লাগিব ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত আপোনালোকৰ বাকীখিনি পাবই বুজিয়ে পাব কি কৰিব লাগিব ফৰ্ম আহি যাব আপোনালোকৰ এডভাৰটাইজ নাম্বাৰ অনুযায়ী সেই ফৰ্মটোত আপোনালোকে ডাইৰেক্টলি কি কৰিব ষ্টেপ বাই ষ্টেপ কামখিনি কৰি ল'ব যে আপোনালোকৰ নিজৰ পাৰ্চনেল ইনফৰমেশ্যন এডুকেশ্যন কোৱালিফিকেশ্যন ডিটেইলছ এইবোৰ আপোনালোকে ফিল আপ কৰিব লাগিব আপোনালোকৰ ডেট অফ বাৰ্থ ডকুমেণ্টেশ্যন আপলোড তাৰপিছত ডকুমেণ্ট আপলোড তাৰপিছত আপোনালোকৰ কোৱালিফিকেশ্যনৰ কিমান পাৰ্চেণ্টেজ পাইছিলে পলিটেকনিকত কিমান মাৰ্ক ডিগ্ৰীত কিমান মাৰ্ক এইবোৰ আপোনালোকে ডিটেইলছবোৰ নিজে দি দিব ঠিক আছে দেন আপোনালোকৰ মেইনলি ইয়াত উল্লেখ কৰা হৈছে যে আপোনালোকৰ যে এক্সামিনেশ্যন চেণ্টাৰ ক'ত হ'ব ঠিক আছে বেছিকেলি এক্সামিনেশ্যন চেণ্টাৰটো বেছিকেলি ইয়াত 6 নম্বৰ চিৰিয়েল নম্বৰ 6টা দিয়া হৈছে বাট দেখা যায় যে কেতিয়াবা অনলি গুৱাহাটীতে এক্সাম হয় যদি ষ্টুডেণ্ট কম হয় তো চেণ্টাৰ ইয়াতেও ষ্টুডেণ্টৰ সুবিধা অনুযায়ী শিলচৰ দিছে যিসকল ধৰি লওক বৰাক ভেলী অঞ্চলৰ ষ্টুডেণ্ট তেওঁলোকৰ কাৰণে শিলচৰ হাইলাকান্দি কৰিমগঞ্জ এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট এই তিনিটা ডিষ্ট্ৰিক্টৰ পৰা যদি আপুনি বিলং কৰে তেনেহ'লে শিলচৰ যোৰহাটৰ কাৰণে আপোনালোকৰ গোলাঘাট যোৰহাট চেণ্টাৰৰ কাৰণে আচলতে
যোৰহাট চেণ্টাৰৰ কাৰণে গোলাঘাট ডিষ্ট্ৰিক্ট, ডিব্ৰুগড় ডিষ্ট্ৰিক্ট, যোৰহাট, মাজুলী, চৰাইদেউ, শিৱসাগৰ, তিনিচুকীয়া এইকেইটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে যোৰহাটত এক্সাম দিব লাগিব। দেন আপোনালোকৰ ডিমা হাছা, হোজাই, নগাঁও, মৰিগাঁও, কাৰ্বি আংলং এণ্ড ৱেষ্ট কাৰ্বি আংলং এইকেইটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে নগাঁও যোনটো এক্সাম জ'ন তাত আপোনালোকে হেৰি কৰিব লাগিব, মেইনলি এক্সাম দিব লাগিব যদি এক্সাম চেণ্টাৰ দিয়ে। অ'কে, দেন আপোনালোকৰ তেজপুৰ যদি এক্সাম হয় তেনেহ'লে আপোনালোকৰ বিশ্বনাথ, ধেমাজি, লখিমপুৰ, শোণিতপুৰ এণ্ড ওদালগুৰিৰ ষ্টুডেণ্টসকলে তেজপুৰত এক্সাম দিব লাগিব। কোকৰাঝাৰ চেণ্টাৰত যদি আপোনালোকে এক্সাম দিয়ে তেনেহ'লে বঙাইগাঁও, চিৰাং, ধুবুৰী, গোৱালপাৰা, কোকৰাঝাৰ এণ্ড চাউথ চালমাৰ এইকেইটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে কোকৰাঝাৰ যোনটো এক্সাম চেণ্টাৰ আছে তাত দিব লাগিব এক্সাম, ঠিক আছে। দেন গুৱাহাটী চেণ্টাৰত বেচিকেলি বৰপেটা, বাক্সা, কামৰূপ মেট্ৰ' আৰু ডাইৰেক্ট কামৰূপ গ্ৰাম্য, তাৰপিছত নলবাৰী, দৰং, বজালী, তামোলপুৰ এইকেইটা ডিষ্ট্ৰিক্টৰ ষ্টুডেণ্টসকলে গুৱাহাটীত এক্সাম দিব লাগিব। এইটো হ'ল আপোনালোকৰ এক্সামিনেশ্যন চেণ্টাৰৰ এইটো আপোনালোকৰ ষ্ট্ৰাকচাৰটো আছিলে। তো আজি ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক বেচিকেলি ৰিমাইণ্ডাৰ হিচাপে জনাবলৈ চেষ্টা কৰিছিলোঁ যে নতুন যিহেতু জব আহিছে আপোনালোকক এই চেনেলটোৰ মাধ্যমেৰে আচলতে নিয়মিতভাৱে আপডেটবোৰ দিবলৈ চেষ্টা কৰোঁ যে কেতিয়া ক'ত জব ওলালে, বেচিকেলি পলিটেকনিক বা ইঞ্জিনিয়াৰিং ৰিলেটেড জববোৰ বেচিকেলি বেছি দিয়া হয়। গতিকে আপোনালোকে যিসকলে পলিটেকনিক পাছ কৰিছে বা পলিটেকনিক পঢ়ি আছে বা ইঞ্জিনিয়াৰিং পাছ কৰিছে বা ইঞ্জিনিয়াৰিং পঢ়ি আছে আপোনালোকে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব। তাৰ লগতে ITI বা BHC BA জবৰ আপডেটবোৰো দি থাকোঁ। তো আপোনালোকে কি কৰিব, জব ইনফৰমেশ্যন যদি পাব বিচাৰিছে গভৰ্ণমেণ্ট জব, তো তেনেহ'লে আপোনালোকে টেকনিকেল গাঁৱলী ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখক বা আপোনালোকে শ্বেয়াৰ কৰক যিসকলে পলিটেকনিক পাছ কৰিছে, ইতিমধ্যে মেকানিকেল পাছ কৰিছে তেখেতসকলে এই জবটোত এপ্লাই কৰিব পাৰিব, ঠিক আছে। গতিকে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব। আৰু আপোনালোকে ফেচবুক যদি বেছি ইউজ কৰে তেনেহ'লে ফেচবুকত টেকনিকেল গাঁৱলীৰ ফেচবুক পেজ আছে, তাত আপোনালোকে আপডেটবোৰ পাই থাকিবলৈ ফেচবুক পেজটো ফ'ল' কৰি ৰাখিব পাৰে। প্ৰিভিয়াছ আপডেটবোৰ আপোনালোকে যেতিয়া কেতিয়াবা ভিডিঅ' আকাৰে আপডেটবোৰ দিব নোৱাৰোঁ, ডাইৰেক্টলি PDF বা এডভাৰটাইজমেণ্ট ডাইৰেক্ট আমি টেলিগ্ৰামত শ্বেয়াৰ কৰোঁ। গতিকে আপোনালোকে টেকনিকেল গাঁৱলীৰ টেলিগ্ৰাম চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰক এতিয়াই। দেন আপোনালোকে ফেচবুক পেজ, ইনষ্টাগ্ৰাম এইবোৰ টেকনিকেল গাঁৱলীৰ কিছুমান ছ'চিয়েল মিডিয়া প্লেটফৰ্ম আছে, এইবোৰ আইডিবোৰ আপোনালোকে ফ'ল' কৰি ৰাখিব পাৰে। ডিছক্ৰিপশ্যনত লিংক আছে এইবোৰ প্লেটফৰ্মৰ, আপোনালোকে ডাইৰেক্টলি ভিজিট কৰিব পাৰে। দেন আপোনালোকক ৰিকুৱেষ্ট কৰিম যদি আপোনালোকে হোৱাটছআপ আছে হোৱাটছআপৰ গ্ৰুপতো জইন হ'ব পাৰে যদি হোৱাটছআপত আপডেট পাব বিচাৰিছে। জব ইনফৰমেশ্যনৰ হোৱাটছআপ গ্ৰুপ আছে। আজি ভিডিঅ' চোৱাৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ। থেংক ইউ ছ' মাছ, বাই বাই।